নমস্কাৰ পুনৰ বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া সময় প্ৰায় 4:30 বাজিছে আৰু পুৱাৰ চাহকাপ ভাজোঁ। বিশেষ এফালে আজি ডিউটি আছে, ডিউটিৰ কাৰণে যাব ওলাইছোঁ, লগত চাহ আৰু এয়া গজা। চাহ গজা সোৱাদেই বেলেগ। আৰু এইফালে ওলাই আহিছোঁ আজি ডিউটিলৈ বুলি। ডিউটি মানে আজি আমাৰ কোচৰ ফায়াৰিং আছে, তো ফায়াৰিং ডে কাৰণে যাব ওলাই আহিছোঁ। আৰু এইফালে সম্পূৰ্ণ ৰাতিপুৱা হোৱা নাই, চিকিমিকি সন্ধিয়া হৈ আছে। আৰু আনফালে আমাৰ 5টা বজাৰ পৰা পিটি আৰম্ভ হৈছে ফৌজগাৰ্ডসকলৰ। আৰু আমি ওলাই আহিলোঁ একেলগে আৰু ফায়াৰিঙত যাবলৈ। এইফালে মোৰ লগৰীয়াসকল অৰ্থাৎ আমাৰ সতীৰ্থ বন্ধুসকল। অলপ পিছতে আমাৰ ব্ৰিফিং হ'ব, ব্ৰিফিঙৰ পিছতে ৰিপৰ্টিং হ'ব, তাৰপিছতে আমি যাবলৈ ওলাম। তো এতিয়া ৰিপৰ্টিং হৈ গ'ল, আমাৰ ওস্তাদে ৰিপৰ্টিং কৰিছে আমাৰ SM ছাৰক। ইয়াৰ পিছতে আমাৰ গাড়ী সাজোঁ আৰু এইফালে গাড়ীত উঠিবলৈ লাইন পাতিছোঁ। আৰু আজি আমাৰ ফায়াৰিং হ'ব, আপোনালোকক দেখাই যাম, ভিডিঅ'টো সেইফালেকে চাব। এয়া যাত্ৰা আৰম্ভ হৈ গ'ল, সকলোৱে মনত ফূৰ্তি, বহুত দিনৰ মূৰত একেলগে লগ হৈছোঁ আৰু আজি বহুত দিনৰ মূৰত ফায়াৰিং কৰিবলৈও পাম। চ' ফায়াৰিঙত আপোনালোক কি হ'ব চব দেখাই যাম। এয়া যাত্ৰা হৈ আছে একেলগে। তো ফাইনেলি ফায়াৰিং ৰেঞ্জ পাই গ'লোঁ। আৰু এইটো হ'ল নগাঁও ব্ৰহ্মপুৰৰ অধীনত থকা কুন্দলি ফায়াৰিং ৰেঞ্জ। তাৰ লগতে এটা নিয়ম আছে নেকি, ফায়াৰিঙলৈ যাওঁতে এখন শৰাই দিব লাগে। তো শৰাই দিবলৈ আহিছোঁ, এইফালে শৰাই দিয়া হৈ গ'ল, চাকি ধূপ আৰু মাহ প্ৰসাদৰ শৰাই দিলোঁ। এইফালে দেখিছে নহয়, চাকি বন্তি কল আপেল আঙুৰ। আৰু ইফালে মোৰ সতীৰ্থ এজনে ফ্লেগ লগাই আছে, লাল ফ্লেগ, যাতে এইডোখৰ আমাৰ নিষিদ্ধ এৰিয়া বৰ্তমান। আৰু এইফালে কামজাৰি চলি আছে ফায়াৰিঙৰ কাৰণে, যি টাৰ্গেট আছে টাৰ্গেট সাজু কৰা, খুটা পুটা। তো এইখন হ'ল তোমাৰ 11 ফিগাৰ টাৰ্গেট, ইয়াতে ফায়াৰিং কৰা হ'ব আমাৰ। আৰু এইফালে ফায়াৰিঙৰ পিছতে ব্ৰেকফাষ্টো সাজোঁ। তো ব্ৰেকফাষ্ট আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো এইফালে ৰেডি কৰা হৈছে। एक नंबर टारगेट 2 3 4 5 6 ফায়াৰিঙৰ লগতে দুপৰীয়া আহাৰৰ প্ৰস্তুতি চলি আছে। আৰু দুপৰীয়াৰ কাৰণে আজি ইয়াতে মানে ভাত খোৱা হ'ব, তাৰ কাৰণে প্ৰস্তুতি, দালি চব্জি বনাই থকা হৈছে। আৰু এইফালে আমাৰ ফায়াৰিং আৰম্ভ হৈ গ'ল। ফায়াৰিঙৰ মাজতে আমাৰ খানাৰো আৰম্ভ হৈ গ'ল। আৰু যিসকলে ফায়াৰিং কৰিছে তেওঁলোকক খানা দি থকা হৈছে। আৰু এইফালে আপোনাৰ মাছ মাংস নিৰামিষ চব্জি চালাড সকলোবোৰ আজি দুপৰীয়া খানাৰ আপোনালোকে দেখিছে। আৰু বহুত দিনৰ মূৰত এনেদৰে মুকলি পথাৰত একেলগে খোৱা হৈছে। এইফালে পাপৰো আছে। আৰু এনেদৰে আমাৰ খানা বহুত দিনৰ মূৰতহে হয়, আৰু ভাল লাগিছে বহুত দিনৰ মূৰত এনেদৰে খাবলৈ মানে খোৱা হৈছে। আৰু এইফালে ফায়াৰিঙো চলি আছে আৰু খানাও হৈ আছে। তো ভিডিঅ'টো কেনে পালে জনাব। তো আজিলৈ ৰাখিছোঁ, সকলো ভালে থাকক, পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।